চোৰাং গৰু সৰবৰাহকাৰীৰ বিৰুদ্ধে গোলকগঞ্জ আৰক্ষী আৰু বালাচান আৰক্ষীৰ যৌথ অভিযানত 3টা গৰু উদ্ধাৰৰ লগতে আটক 2জন সৰবৰাহকাৰী। প্ৰাপ্ত তথ্য মতে আজি ৰাতিপুৱা 10মান বজাত এক গোপন সূত্ৰৰ আধাৰত গোলকগঞ্জ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দেৱজিৎ কলিতাৰ নিৰুদ্দেশত চিৰস্তাদাৰ খুদাউদ্দিন মল্লিকে গোলকগঞ্জ উত্তৰ ৰায়পুৰৰ 17 নং ৰাষ্ট্ৰীয় ঘাইপথৰ ৰেল গেটৰ পৰা AS01 EC 0514 নম্বৰৰ বলেৰো পিকআপ এখনক ৰখাবলৈ নিৰ্দেশ দিয়ে, কিন্তু তীব্ৰবেগী গাড়ীখন গৌৰীপুৰ অভিমুখে গতি কৰে। পিছত গোলকগঞ্জ আৰক্ষীয়ে খেদি বালাচান আৰক্ষীৰ সহযোগত গাড়ীখন ৰখাবলৈ সক্ষম হয়। গাড়ীখনৰ পৰা আৰক্ষীয়ে 3টা গৰু জব্দ কৰাৰ লগতে মমিনুৰ আলী আৰু ইনজামুল হক নামৰ 2জন গো সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়। আটকগাঠিত মমিনুৰ আলীৰ ঘৰ ছাগলীয়াৰ চট লাওকুটিত আৰু ইনজামুল হকৰ ঘৰ গৌৰীপুৰ বৰাইবাৰীত। গোলকগঞ্জৰ পৰা তপনৰা ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। কোনফালে দি সোমাইছে?